ওয়েলকাম টু এগ্রি প্রেপ গাইড। আমি এটা পাব্লিক হোৱাটছএপ গ্ৰুপ খুলি আছোঁ, মানে EU সেট ভেটেনাৰী BSc নাৰ্ছিং এইবোৰ এণ্ট্ৰেঞ্চৰ ইনফৰমেশ্যন দিবৰ কাৰণে ইনফৰমেশ্যন হেল্প ডেস্ক টাইপ থাকিব। মানে পাব্লিক গ্ৰুপ য'ত মানে সবেই এড হ'ব পাৰিব। আমাৰ যিহেতু পেইড বেটছ আছে প্লাছ ক্ৰেছ কৰ্চৰ বেটছ আছে, বাট এপাৰ্ট ফ্ৰম ডেট মানে আমি এটা পাব্লিক যাতে সবকে হেল্প কৰিব পাৰোঁ সেইটোৰ কাৰণে আমি প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি কেনেকুৱা কি পঢ়িব লাগে, কাৰণ মেক্সিমাম যিহেতু নীটৰ প্ৰিপেৰেশ্যন কৰি আছে বা নিজে কৰে, মানে যাৰ প্ৰিপেৰেশ্যন নাই তাক পেইড বেটছ বা আমি তাতে ফুল্লি গাইড কৰি আছিলোঁ। বাট হয় মেক্সিমামৰ ধৰা নীট দিব এইবাৰ বা নীটৰ পাছত প্ৰিপেৰেশ্যন যিহেতু থাকেই, জাষ্ট কুৱেশ্যন পেটাৰ্ণ কিবা জানিব লাগে। তো সেইখিনিৰ কাৰণে আমি এইটো ইনফৰমেশ্যন মানে গ্ৰুপ হিচাপে এটা গ্ৰুপ খুলি আছোঁ, হোৱাটছএপ গ্ৰুপ। আমাৰ এনে হোৱাটছএপ চেনেল আছে, ইনকেছ কোনোবা নাম্বাৰ পাব্লিক কৰিব নোখোজে দেন হোৱাটছএপ চেনেল জইন কৰিলে হ'ল, য'ত মানে কাৰো নাম্বাৰ দেখা নাযায়। তো এইটো আগৰ পৰাই আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সব ভিডিঅ'তে আছে, আমাৰ যিমান ভিডিঅ' আছে জইন কৰিলে হ'ল। বাট তাৰে আগত মই ডিছক্ৰিপশ্যনত মানে হোৱাটছএপ গ্ৰুপৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰিকুৱেষ্টেই কৰিম এইটো বস্তু, মানে যাতে যিহেতু পাব্লিক গ্ৰুপ, তো মই ছাজেষ্ট কৰিম যে যোনে যোনে এক্সাম দিবা বা ভাবিছে এক্সাম দিব আপোনালোকৰ ল'ৰা ছোৱালী, তো তাহাঁতে যাতে জাষ্ট এড হয় যাতে, নহ'লে আমাৰ এটা পাব্লিক গ্ৰুপ চলাওঁতে দিগদাৰ হয় বহুত। কিছুমান মানে যোৱা বছৰ মই কিছুমান প্ৰব্লেম পাইছোঁ, লাইক ৰেণ্ডম পাৰ্চনক মেছেজ কৰি দিয়ে, ইনকেছ কাৰোবাৰ প্ৰফাইল পিকচাৰ দিয়া আছে, তো লাইক পেৰেণ্টছো থাকে যিহেতু এইটো বস্তু কমপ্লেইন মোৰ তাত আহে বস্তুটো। তো সেইকাৰণে মই এক্সামৰ পাছত লাইক গ্ৰুপটো ডিলিট কৰি দিছোঁ, কাৰণ বহুত মানুহ এড হৈ যায়, আপ টু 2000-3000 মানুহ এড হৈ যায়। আৰু হোৱাটছএপ চেনেলত যিহেতু PDF দিব নোৱাৰি, তো অলপ প্ৰব্লেম হয়। আমাৰ টেলিগ্ৰামো আছে, কোনোবাটো টেলিগ্ৰামত লিংক মানে জইন হ'ব খোজে, টেলিগ্ৰামৰ লিংকত দি আছে, জইন কৰিলে হ'ল ভিডিঅ' ডিছক্ৰিপশ্যনত। আৰু এটা কথা, মই যিহেতু আগত এটা ভিডিঅ' বনাইছিলোঁ যে EU সেট ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ল নেকি, ষ্টাৰ্ট এতিয়ালৈকে হোৱা নাই, মানে যিহেতু আমি ইনফৰমেশ্যন পাইছিলোঁ, তো সেইটোৱে মই জনাই আছোঁ। মানে মষ্ট প্ৰবেবলি মে'তে ষ্টাৰ্ট হ'ব আৰু জুন জুলাইতে এক্সাম হয়। এতিয়া জুনৰ 23-24 এনেকুৱা টাইমত এক্সাম হ'ব, নহ'লে জুলাইত হ'লে 5 আৰু 6 জুলাই, 4 and 5 জুলাই, এইখিনি এক্সপেক্টেড ডেট হ'ব পাৰে আৰু মোৰ মতে। আৰু কিবা ডাউটছ থাকিলে জইন কৰিব পাৰে। আৰু কোনোবা যদি প্ৰিপেৰেশ্যন কৰিব খোজে, আমাৰ গাইডেন্স বেটছত আছে, মানে য'ত আমি ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি চেপ্টাৰ ৱাইজ PIQ মক টেষ্টো কণ্ডাক্ট কৰিলোঁ, হৈ আছে মক টেষ্ট। দেন আমাৰ ক্ৰেছ কৰ্চত য'ত ভিডিঅ' লেকচাৰ থাকিব, তো জইন কৰিব পাৰে।